নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে সিটি 18 মই জয়ন্ত মাধৱ গোস্বামী কৰোনাই ক্লান্ত কৰা বিশ্বৰ দুৰ্বিষহ বছৰটোক বিদায় দি চলাইছে এতিয়া নতুন বছৰক আদৰাৰ প্ৰস্তুতি সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যজুৰি চলিছে 31 ডিসেম্বৰৰ নিশা লগে ভাগে এসাঁজ খোৱাৰ ব্যাপক আয়োজন ৰাজ্যৰ ভিন্ন প্ৰান্তত বনভোজ খাই নতুন বছৰক আদৰণি জনাইছে ৰাইজে অন্তিম ক্ষণত কা কৰোনাই কোঙা কৰা 2020 কেইটামান মুহূৰ্তৰ পিছতে ভুমুকি মাৰিব এটা নতুন বছৰে নতুন বছৰৰ প্ৰাক মুহূৰ্তত সকলোৰে আশা 2021ৰ নসৰু যেন আহক কৰোনাৰ কলীয়া ডাৱৰ কৰোনাই ক্লান্ত কৰা বিশ্বই দুৰ্বিষহ বছৰটোক বিদায় দি নতুন বছৰক আদৰাৰ চলাইছে ব্যাপক প্ৰস্তুতি সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যজুৰি চলিছে 31 ডিসেম্বৰৰ নিশা লগে ভাগে এসাঁজ খোৱাৰ ব্যাপক আয়োজন ৰাজ্যৰ বিভিন্ন প্ৰান্তত বনভোজ খাই নতুন বছৰক আদৰণি জনাইছে ৰাইজে কৰোনাই কোঙা কৰা অৰ্থনীতিৰ প্ৰভাৱ বজাৰত বিদ্যমান হলেও মাছ মাংস শাক পাচলিৰ পৰা সুস্বাদু মিঠাই কেকলৈ সকলো উভৈনদী হৈ পৰিছে বজাৰত তাৰ মাজতে মাছ মাংসৰ দামেও চমক সৃষ্টি কৰিছে মহানগৰীৰ বজাৰত গ্ৰাহকৰ ব্যাপক ভিৰ গণেশগুৰিৰ 31ৰ বজাৰত 40 কেজি ওজনৰ ভুকুৱা 14 কেজি ওজনৰ ইলিছে চকু হৰিছে গ্ৰাহকৰ ইলিছ প্ৰতি কেজিত 1400 টকা চিতলত 1200 টকালৈ উঠিছে দাম মূল্য বৃদ্ধি হলেও ৰৌ ভকুৱা বৰালি নহলে চিতলে দিয়েই বছৰৰ অন্তিম দিনা লগে ভাগে এসাঁজ খোৱাৰ আয়োজন কৰিছে সকলোৱে কেৰেচা হাবিলাক এটো 1300 পিস আৰু খাই মুৰ্গীটো 600 কিলো 700 টকা কিলো ললে চিতল এটা ললো মই এটো কোৰ পৰা অনা মাছটো বিশ্বনাথ চাৰিআলি কিমান দাম এটো 700 এনে 700 কিলো কিলো কিমান ওজনৰ এটো এটো 30 কেজি একেদৰে পুৱাৰে পৰা মহানগৰীৰ বিভিন্ন বজাৰসমূহতো দেখা গৈছে গ্ৰাহকৰ যথেষ্ট ভিৰ নুনমাটিৰ বীৰকুছিৰ মাছৰ বজাৰতো একেই পৰিৱেশ ঢেকিয়াজুলিৰ বজাৰতো উত্থপ পৰিৱেশ ৰৌ চিতল ভকুৱা আৰি ইলিছ বৰালিকে আদি কৰি বিভিন্ন ধৰণৰ মাছেৰে উভৈনদী গোৱালপাৰাৰ বজাৰতো পৰিলক্ষিত হয় ৰাইজৰ ভিৰ বজাৰৰ এনে ভিৰৰ পৰিৱৰ্তে নৱবৰ্ষৰ প্ৰাক্ষণত ঢেকিয়াজুলিৰ গাভৰুনৈৰ বালিচৰত দেখা গ'ল এক অনন্য ব্যতিক্ৰমী দৃশ্য বলুকা শিল্পী ৰঞ্জন শইকীয়াই বলুকা ভাস্কৰ্য নিৰ্মাণেৰে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছে সকলোকে গাভৰুনৈৰ বালিত বলুকা শিল্পী ৰঞ্জন শইকীয়া আৰু তেওঁৰ সহযোগী শিল্পীসকলে বলুকা শিল্প নিৰ্মাণেৰে ৰাইজলৈ এক বাৰ্তা দিয়াৰো প্ৰয়াস কৰিছে কিয়নো নৱবৰ্ষক আদৰাৰ নামত প্ৰায় সংখ্যক লোকে নৈৰ পাৰত বনভোজ খোৱাৰ পিছত অপৰিষ্কাৰ কৰি থৈ যায় সেইবাবে নৈ পৰিষ্কাৰ কৰি ৰাখিবলৈ এক বাৰ্তা দিছে বলুকা শিল্পী ৰঞ্জন শইকীয়াই আমি বলুকা ভাস্কৰ্যৰ মাধ্যমেৰে শুভেচ্ছা জনাইছো আৰু অনাগত যি বছৰ আহি আছে সেয়া যাতে সকলোৰে বাবে সুখৰ বতৰা কঢ়িয়াই আনে তাৰে কামনা কৰিছো একেদৰে এতিয়া সকলো সাজু হৈছে 2021 বৰ্ষক আদৰিবলৈ সকলোৰে আশা নৱবৰ্ষত নিপাত যাওক কাল কৰোনাৰ লগতে সকলো অপশক্তি নতুন বৰ্ষই কঢ়িয়াই আনক শান্তি সমৃদ্ধিৰ ন বাৰ্তা ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট চাউতে চাউতে আকৌ আহিল এটা নতুন বছৰ মহামাৰী কৰোনাৰ ভয়াৱহতাৰ মাজতে পুৰণিক বিদায় দি নতুনক আদৰাৰ প্ৰস্তুতি ৰাজ্যবাসীৰ বছৰৰ অন্তিমটো দিনত প্ৰাকৃতিক পৰিৱেশৰ মাজত আনন্দত এসাঁজ খোৱাৰ জুতি ললে বনভোজকাৰীয়ে সকলোৰে আশা বিপদমুক্ত হওক আগন্তুক বৰ্ষ পুৰণিক বিদায় দি নতুনক আদৰাৰ প্ৰস্তুতি বছৰৰ অন্তিম দিনা বনভোজস্থলীতো ব্যাপক ভিৰ চাউতে চাউতে শেষ হ'ল 2020 বৰ্ষ হৰ্ষ বিষাদ পোৱা নোপোৱাৰ মাজেৰে সকলোৱে পাৰ কৰিলে বছৰটো
2020 বৰ্ষটো মানৱ ইতিহাসৰ বাবে এক চিৰস্মৰণীয় বৰ্ষ হৈ ৰ'ব কিয়নো এই বছৰটোত কোভিডৰ দৰে এক ভয়ংকৰ মহামাৰীৰ সৈতে যুঁজ দিবলগীয়া হ'ল বিশ্ববাসীয়ে কোভিডে মানৱ জীৱন বিপৰ্যস্ত কৰি তোলাৰ পাছতো এতিয়া সকলো সাজু হৈছে নৱবৰ্ষক আদৰিবলৈ বুকুত বহু আশা আৰু সপোন বান্ধি হেঁপাহেৰে বাট চাইছে 2021লৈ বছৰৰ শেষৰ দিনটোত বনভোজস্থলীসমূহত দেখা গৈছে ব্যাপক ভিৰ আত্মীয় স্বজন বন্ধু বান্ধৱৰ সৈতে আনন্দৰ মাজেৰে লগে ভাগে এসাঁজ খাবলৈ একত্ৰিত হৈছে সকলো বনভোজৰ বাবে জনসমুদ্ৰত পৰিণত হৈছে ওদালগুৰি আৰু বাক্সাৰ সীমান্তৰ বগামাটি বিভিন্ন ঠাইৰ বনভোজকাৰী বিলীন হৈছে বগামাটিৰ মনোমোহা সৌন্দৰ্য পৰ্যটকৰ মনোৰঞ্জনৰ বাবে জিপলিং ৰাফটিং নৌকা বিহাৰৰ দৰে সকলো ব্যৱস্থা কৰিছে পৰিচালনা সমিতিয়ে ভাল লাগিছে আগতে আহিছিল নে নাই নাই অহা নাই মানুহ কিমান হৈছে বহুত মানুহ হৈছে আমি মঙলদৈ কেনেকুৱা লাগিছে আহি ইয়াতে বঢ়িয়া যথেষ্ট ভাল লাগিল মানুহ বহুত হৈছে 10,000ৰ ওপৰত মানুহ হৈছে এবাৰ কাজিৰঙা কাৰ্বি আংলং সীমান্তৰ হাতীপাথৰ বনভোজস্থলীৰ নৈসৰ্গিক প্ৰাকৃতিক পৰিৱেশৰ মাজত থকা বনভোজস্থলীত লগে ভাগে এসাঁজ খাই আনন্দ উপভোগ কৰিছে সকলোৱে নৈসৰ্গিক পৰিৱেশত মনৰ আনন্দত নাচি বাগি নতুন বছৰটিক আদৰিছে সকলোৱে কাজিৰঙাৰ পৰিৱেশটো খুবেই ভাল মাছ খাহী মাংস আৰু চিকেন তিনিচুকীয়াৰ গুইজান বনভোজস্থলীতো একেই পৰিৱেশ কোভিড সংক্ৰমণৰ বাবে প্ৰশাসনে 144 ধাৰা জাৰি কৰিছে যদিও তাৰ মাজতে একাংশ বনভোজপ্ৰেমীয়ে প্ৰকৃতিৰ মাজত এসাঁজ খাই নতুন বছৰটিক আদৰাৰ বাবে প্ৰস্তুতি চলালে আজি ৰাতিপুৱা আমি এটা অৰ্ডাৰ এটা পাইছোঁ জিলা প্ৰশাসনৰ তৰফৰ পৰা যে ইয়াত 144 জাৰি কৰিছে 5 জনতকৈ অধিক মানুহ জমা হ'ব নোৱাৰিব সেইটো কাৰণে যিবিলাক নাৱৰীয়া আছে বাহিৰে আছে তেওঁলোকে আজি নাও চাও বন্ধ কৰি বহি আছে পিকনিক বুলি ক'লে যদি নৃত্য গীত নাথাকে তেন্তে হাঁহে মাহে খালেও সেই পিকনিক আধৰুৱা হৈ থকা যেনে অনুভৱ হয় দুধনৈৰ অসম মেঘালয় সীমান্তৰ উকিয়াম বনভোজস্থলীত কেইটিমান শিশুৱে বনভোজস্থলীত অসাধাৰণ নৃত্য কৰি হতবাক কৰিছে বহুতকে অতি নিখুঁত আৰু পৰৱৰ্তী খবৰ বিৰোধীয়ে অব্যাহত ৰাখিছে মাদ্ৰাছা বন্ধ বিলৰ প্ৰতিবাদ বৃহস্পতিবাৰে সংবাদমেল আয়োজন কৰি চৰকাৰক ক্ষুদ্ৰ সমালোচনা কৰিলে AIUDF-এ বিধানসভাত ধ্বনি ভোটত গৃহীত মাদ্ৰাছা বন্ধ বিল বাহিৰত কংগ্ৰেছ AIUDF-ৰ প্ৰতিবাদৰ ধ্বনি ক্ষুব্ধ AIUDF-ৰ হিমন্ত কঠোৰ সমালোচনা RSSক সন্তুষ্ট কৰিবলৈ মাদ্ৰাছা শিক্ষা বন্ধ কৰাৰ অভিযোগ তীব্ৰ বাক বিতণ্ডাৰ মাজতে বিৰোধীয়ে সদন ত্যাগ কৰাৰ পাছত গৃহীত হোৱা বিধেয়কক লৈ বৃহস্পতিবাৰে উদ্গীৰণ ঘটিছে ক্ষোভৰ মাদ্ৰাছা বন্ধ বিল গৃহীত কৰা চৰকাৰক সমালোচনা AIUDF-ৰ বৃহস্পতিবাৰৰ সংবাদমেলত বিজেপিয়ে জাতীয়তাবাদ ধ্বংস কৰাৰ চেষ্টা কৰাৰ অভিযোগ AIUDF-ৰ ৰাষ্ট্ৰীয়তাবাদ স্থাপনৰ লক্ষ্যৰে মাদ্ৰাছা বন্ধ বিল গৃহীতৰ অভিযোগ বিৰোধী দলটোৰ হিমন্ত বিশ্ব শৰ্মাৰ জৰিয়তে RSS নাগপুৰৰ যিখিনি কথা কৈ আছে তেওঁ সদনত মেজৰিটিয়ান থট এইটোক আমি শংকাৰ কাৰণ দেখিছোঁ আৰু অসমৰ ৰাইজক আমি আহ্বান জনাইছোঁ এই মেজৰিটিয়ান থটটোৰ বিৰুদ্ধে আমি মাৰ বান্ধি থিয় হ'ব লাগে পবিত্ৰ সদনক বিপথে পৰিচালনা কৰি মন্ত্ৰী হিমন্তই ভুল ব্যাখ্যা দাঙি ধৰাৰো অভিযোগ AIUDF-ৰ
AIDFৰ মতে দ্য আছাম ৰিপিলিং বিল 2020 আগজাননী দিছে ভয়ংকৰ ভৱিষ্যতৰ। এই বিল আইনত পৰিণত হ'লেই ৰাজ্যত সূচনা হ'ব ক'লা দিনৰ। মাদ্ৰাছা তেওঁ বন্ধ কৰিছে বা সেই আইনখন ৰিপিল কৰিছে, এইটো অসমৰ কাৰণে, অসমৰ আপোনাৰ শৈক্ষিক দিশৰ কাৰণে, অসমৰ আধ্যাত্মিক দিশৰ কাৰণে এইটো এটা ক'লা দিন। AIDFৰ মতে মাদ্ৰাছাত কেৱল ধৰ্মীয় শিক্ষাই নহয়, দিয়া হয় আনুষ্ঠানিক শিক্ষাও। তেনে শিক্ষাৰ পৰা দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীক বঞ্চিত কৰাৰ বাবে হিমন্তক ক্ষমা খোজাৰ দাবী AIDFৰ। তেওঁ কোৰাণৰ প্ৰতি যিটো তেওঁ ইমান পবিত্ৰতাৰ এটা কথা বক্তব্য ৰাখিছে, আমি এই বক্তব্যই পবিত্ৰতাত আমি আমাৰ আস্থাৰ ওপৰত তেওঁ আঙুলি উঠাইছে বুলি ভাবি লৈ আমি তেখেতৰ পৰা এটা এপলজি খুজিছোঁ, ক্ষমা খুজিছোঁ। তেখেতে সদনৰ, পবিত্ৰ সদনক তেখেতে বিপথে পৰিচালনা কৰিছে। প্ৰশ্ন হয়, 104ৰ সলনি মিছন শূন্য হ'লেও মাদ্ৰাছা বন্ধ বিল বাতিল নহয় বুলি ঘোষণা কৰা হিমন্ত বিশ্বই কাণ সাৰ দিবনে AIDFৰ মন্তব্যত? থমকি ৰবনে মাদ্ৰাছা শিক্ষাৰ বিপৰীতে ইছলামধৰ্মী শিক্ষাৰ্থীক চিকিৎসক, অভিযন্তা সৃষ্টি কৰিব খোজা বিজেপি চৰকাৰ? কেমেৰা পাৰ্চন প্ৰভা সিঙৰ সৈতে বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। হোজাইত কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা তীব্ৰ উত্তেজনা। নিৰ্বাচনৰ দিন ঘোষণা নহওঁতে টিকটক লৈ কংগ্ৰেছৰ সম্পাদক তথা অসমৰ সহ তত্বাৱধায়ক অনিৰুদ্ধ সিং আৰু প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দেৰ সন্মুখতে লামডিং কংগ্ৰেছৰ দুই ফৈদৰ মাজত সূত্ৰপাত হ'ল মাৰপিটৰ। ঠেলাঠেলি, হতাহতি, চিঞৰ বাখৰ, উত্তপ্ত পৰিস্থিতি। এয়া কোনো বজাৰ অথবা জোৱাৰ আড্ডা নহয়। এই দৃশ্য কংগ্ৰেছৰ এখন কাৰ্যনিৰ্বাহক সভাৰ। সভাৰ স্থান হোজাই। বুধবাৰে নিশা ননীগোপাল গেষ্ট হাউচত আয়োজিত সভাৰ মুখ্য অতিথি প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দে আৰু অখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ সম্পাদক তথা অসমৰ সহ তত্বাৱধায়ক অনিৰুদ্ধ সিং। দুই নেতাৰ সন্মুখতে দুৰ্বাদল কাজিয়া একাংশ কংগ্ৰেছীৰ। ঠেলাঠেলি, হতাহতিৰ মাজতে কাৰো কথা কোনেও নুশুনা অৱস্থা। কিন্তু কংগ্ৰেছৰ সভাত এই দুৰৱস্থা কিয়? শুনক প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু দেৰ মুখেৰি। মারপিট হওয়া নাই, মারপিট এইজনক মানে কথা মানে মারামারি হওয়া নাই। কংগ্রেসে মারামারি নকরে, এখনো হয় এটা বিতর্কিত কথা, এইটো লাগেই। হয়, বিতৰ্কই লগ নেৰা কংগ্ৰেছৰ সভাত বিতৰ্কিত মন্তব্যৰ বাবেই অথন্তৰ। হোজাই জিলাৰ 3 সমষ্টিৰ টিকটৰ দাবীদাৰৰ মাজত খোৱা কামোৰা। তাৰে প্ৰতিফলন ঘটিল হোজাইৰ ননীগোপাল গেষ্ট হাউচত আয়োজিত কাৰ্যনিৰ্বাহক সভাত। কিন্তু চকুৰ আগতে সভাথলী ৰণক্ষেত্ৰত পৰিণত হোৱাৰ পাছতো নিৰ্বিকাৰ প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু দে। এয়া হেনো একোৱেই নহয়, বিধানসভাত হেনো দেখা যায় ইয়াতকৈ ভয়ংকৰ একশ্যন। কন্ট্রোভার্সিয়াল বিতর্কিত কথা লৈ কাটাকাটি হয়, এইটো হয়, এটা এসেম্বলিৰ ভিতৰত মারামারি নহয় নেকি? এই যে ইয়াৰ পৰা MLA যে বনিব, সিহঁতে গৈ তো এসেম্বলিৰ ভিতৰত মারামারি কৰিব নহয় জানো? চেয়াৰ উঠাই মাতি মাৰ্চালে আকৌ সিহঁতক ওলাই দিব। নিৰ্বাচনৰ দিন ঘোষণা নহওঁতেই নিজৰ মাজতে লাগি গা গৰম কৰা কংগ্ৰেছীয়ে 2021ত কি ফল দেখুৱাই সেয়া ক'ব নিৰ্বাচনী ফলাফলে। হোজাইৰ পৰা প্ৰণৱ শৰ্মাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চিটি 18ত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। তাৰ পূৰ্বে লৈছোঁ এটি বাণিজ্যিক বিৰতি। কৰোনাৰ নতুন ষ্ট্ৰেইনৰ আতংকই ম্লান কৰিব পৰা নাই উৎসৱ উদযাপন কৰি ভাল পোৱা ৰাইজৰ উৎসাহ। তিনিচুকীয়াত প্ৰশাসনে নিষেধাজ্ঞা আৰোপ কৰাৰ বিপৰীতে ৰাজ্যৰ ভিন্ন ঠাইৰ বজাৰ উপচি পৰিছে গ্ৰাহক আৰু বেপাৰীৰে। তেজপুৰৰ বজাৰত কেজিয়ে প্ৰতি 1200 টকালৈ উঠিছে মাছৰ দাম। তাৰ পাছতো জেপৰ ধন ভাঙি ৰাইজে নিছে মাছ মাংসৰ মেটমৰা সম্ভাৰ। আগবঢ়াইছোঁ তেজপুৰৰ পৰা আমাৰ সাংবাদিক হেমন্ত কুমাৰ নাথৰ এক ৰিপৰ্ট। বছৰৰ অন্তিম দিনটোত তেজপুৰৰ যি মাছৰ বজাৰ, সেই মাছৰ বজাৰো দেখা গৈছে ব্যাপক ভিৰ দি বাট নোপোৱা অৱস্থা।
পুৱাৰে পৰা দিনটো সমগ্ৰ দিনটো এনেদৰে এতিয়া গ্ৰাহকৰ যথেষ্ট ভিৰ দেখা পোৱা গৈছে আৰু বিভিন্ন মাছ তেওঁলোকে গ্ৰাহকৰ বাবে উলিয়াইছে। মই পুনতে ক্ৰেতাৰ পৰা জানিব বিচাৰিছোঁ চিতল কেনেকৈ দিছে? 400 কেজি 400 ফাইনেল দাম ডাইৰেক্ট 400 জিন্দা খোল মাছ আছে, এইফালে বাহু আছে, কমলকাট আছে। বাহু ডাইৰেক্ট 260 কেজি চাইজৰ বাহুটো, এইটো ডাঙৰটো নহয়। এইটো আপোনাৰ কমলকাট আছে 260, এইটো কেজি চাইজৰ, ডাঙৰটো নহয়। আজি এই বছৰৰ অন্তিম দিনটোত এনেদৰে বৃহৎ সংখ্যক লোক ওলাই আহিছে। মই পুনতে এজন লোক দেখা পাইছোঁ, মই তেওঁৰ পৰা প্ৰতিকলৰ চেষ্টা কৰিম। মাছ লৈছে নাই? মাছ লোৱালে চাই আছোঁ, আপোনাৰ ল'ম আৰু কি মাছ ল'ব? চাওঁ বজাৰখনত কি মাছ ওলাইছে, চিতলেই ল'ম নেকি। দেখা গৈছে বছৰটো পাৰ হ'ল, আজি অন্তিমটো দিন। হয়তো লগে ভাগে এসাঁজ সকলোৱে খাব। হয়, লগে ভাগে ল'ৰা ছোৱালীৰ সৈতে তিৰোতাৰ সৈতে একেলগে খাম, মা দেউতাৰ সৈতে ঘৰতে। হয়। আৰু কি মাছে খাব নে মাংসও ল'ব? চাওঁ কথাটো, মাংসও খাম মাছো খাম। মানে আপুনি ওলাই আহিছে? ওলাই আহিছোঁ। হয়, আৰু লোক আছে, মই তেওঁলোকৰ পৰা প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম। মই কি ক'ব, কি মাছ ল'লে? আমি বাহু মাছ লোৱা গ'ল। হয়, আমি পুলিচ ৰিজাৰ্ভৰ ভিতৰত সপৰিয়ালে সকলো পুলিচৰ ফেমিলিয়ে একেলগে খাম বুলি ভাবিছোঁ আজি। আপুনি আৰু কি নেকি? হয়, কৰোণা এক মহামাৰী সন্ত্ৰাসৰ মাজতে গ'ল আৰু নতুন বছৰ আহি আছে, কি আশা কৰিব? আমি এইটোৱে আশা কৰিছোঁ যে আমি 2020 চনটোত আমি বহুত মানে কষ্টৰ দিন পাৰ কৰিছোঁ আৰু বহুত আমি অভাৱত এই বছৰটো আমি পাৰ কৰিছে সকলো ব্যৱসায় বাণিজ্য কৰা লোকসকলে। সেইকাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে 2021 চনটো যাতে তেওঁলোকৰ কাৰণে সুখৰ বতৰা কঢ়িয়াই আনে আৰু সমূহ ৰাইজলৈ যাতে সুখেৰে সকলো আগবাঢ়ি যায়। হয়, আপোনাক নতুন বছৰ শুভেচ্ছা জনাইছোঁ। আৰু আমি পুনৰ দেখুৱাইছোঁ মাছৰ কিছু দৃশ্য, আৰু এইটো এটা বৃহৎ বাহু মাছ। বাহু কেনেকৈ দিছে? বাহু 500 টকা কেজি। এইকেইটা কিমান চাইজৰ আৰি? এইটো আপোনাৰ 10 কেজি আছিল আৰি, 1000 টকা কেজি। গ্ৰাহক কেনেকুৱা পাইছে? গ্ৰাহক ইমান খাচ নহয়। আশা কৰোঁ 2021টো ভালে ভালে যাওক চবৰে। হয়, নিশ্চয়কৈ আমি পুনৰ মাছৰ বজাৰৰ পৰিৱেশ দেখুৱাইছোঁ আৰু এনেদৰে দেখা গৈছে বছৰৰ এই অন্তিম দিনটোত সকলো লোক ওলাই আহিছে আৰু সকলোৱে বিশেষকৈ মাছৰ বজাৰত ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু এনেদৰে সকলোৱে লগে ভাগে এসাঁজ খোৱাৰ যি আনন্দ, সেই আনন্দ যেন সকলোৱে গ্ৰহণ কৰিব। দাদা কি ক'ব, কি ল'লে? কুঢ়ি মাছ এটা ল'লোঁ। কুঢ়ি মাছ ঘৰতে আয়োজন? ঘৰতে আৰু মাংস অকণ ল'ব লাগিব। হয়, নিশ্চয়কৈ আমি দেখুৱাইছোঁ তেজপুৰৰ এই মাছৰ বজাৰৰ পৰিৱেশ। আৰু এনেদৰে দেখা গৈছে আজিৰ এই বছৰৰ অন্তিম দিনটোত এনেদৰে সকলো লোক ওলাই আহিছে আৰু এক ভিৰ দি বাট নোপোৱা অৱস্থা সৃষ্টি হৈছে। গ্ৰাহক ওলাই আহিছে, তেওঁলোকে সকলোৰে এটাই অজুহাত, এসাঁজ লগে ভাগে খাই পুৰণিক বিদায় দি নতুনক আদৰাৰ। নৱবৰ্ষৰ প্ৰাক্ষণত ৰঙিয়াৰ এপল মিল কৰ্মচাৰীলৈ এটি সুখবৰ। 394 গৰাকী কৰ্মচাৰীৰ VRSৰ বাবে 15 কোটি টকা মুকলি কৰাৰ কথা ঘোষণা। নিৰ্বাচনৰ পূৰ্বে চৰকাৰৰ ঘোষণাত আশ্বস্ত নহয় মিলটোৰ কৰ্মচাৰীসকল। এপল মিলৰ কৰ্মচাৰীলৈ চৰকাৰৰ তোপ। 15 কোটি টকা মোকলাই দিয়াৰ প্ৰতিশ্ৰুতি। নিৰ্বাচনৰ পূৰ্বে ধন আদায়ৰ দাবী কৰ্মচাৰীৰ। অকালতে মৰহিল ঔদ্যোগিক উন্নয়নৰ সপোন। ভেটি তিতালাও গজিল ৰঙিয়াৰ অসম পলিয়েষ্টাৰ সমবায় সমিতি লিমিটেডৰ। ভূত বাংলোত পৰিণত হৈছে এপলৰ চৌহদ। জহি খহি গৈছে শ কোটি টকাৰ যন্ত্ৰপাতি। স্বেচ্ছামূলক অৱসৰ ল'বলৈ বাধ্য হোৱা কৰ্মচাৰীয়ে প্ৰাপ্যৰ দাবী অব্যাহত ৰাখিছে 4 বছৰীয়া আন্দোলন। পুৰণি বছৰৰ বিদায়ৰ ক্ষণত এপলৰ 394 জন কৰ্মচাৰীলৈ আহিছে আশাৰ বতৰা। চৰকাৰে মোকলাই দিব 15 কোটি টকা। এই ধৰণেৰে স্বেচ্ছামূলক অৱসৰ লোৱা 394 জন কৰ্মচাৰীক 45% প্ৰাপ্য ধন দিয়াৰ পৰিকল্পনা চৰকাৰৰ। এনেকুৱা নিউজটো বহুত পাইছোঁ আগতো, বহুত মানে কিবা কৰোঁতে সময়বিলাক বাগৰি গৈছে। গতিকে আমি আশা ৰাখিছোঁ অতি সোনকালে চৰকাৰে ধনখিনি মোকলাই দি, আৰু বাকী 45% দিম বুলি কৈছে, আকৌ 55% বাকী থাকিব। অতি সোনকালে মোকলাই দি চৰকাৰৰো এটা সুনাম আৰু আমাৰ কৰ্মচাৰীসকলৰো এটা ভাল। এপলৰ কৰ্মচাৰীলৈ ধন মোকলাই দিয়াৰ ঘোষণা এয়াই প্ৰথম নহয়। লোকসভা নিৰ্বাচনৰ পূৰ্বেও 9 কোটি 35 লাখ টকা মোকলাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল চৰকাৰে। কিন্তু কাগজে কলমে দিয়া সেই প্ৰতিশ্ৰুতি পালন নকৰিলে ৰাজ্য চৰকাৰে। সেয়ে কথা দি কথা মনত নৰখা চৰকাৰক
বিশ্বাসত ল'ব পৰা নাই এপলৰ শ শ কৰ্মচাৰীয়ে। পূৰ্বতে যিটো ব্যৱস্থা হৈছিল সেই ব্যৱস্থাটো যাতে নকৰি আমাৰ কৰ্মচাৰীসকলক যাতে উপলংঘ কৰা নহয় সেই ব্যৱস্থাটো চৰকাৰে দৃষ্টিগোচৰ ৰাখিব। কাৰণ বিভাগীয় কৰ্তৃপক্ষসকলৰ ওপৰত আমাৰ সন্দেহ থাকে। আজি মন্ত্ৰী বিধায়কে 15 কোটি টকা ঘোষণা কৰিছে, কিন্তু মেয়ৰ পেছত পেলাই বিভাগীয় কৰ্তৃপক্ষ কিছুমানে এই বস্তুটোত হেঙাৰস্বৰূপ হৈ পৰে। কৰ্মচাৰীৰ দাবী বিধানসভা নিৰ্বাচনৰ পূৰ্বেই চৰকাৰে মোকলাই দিয়ক ধন। এই জানুৱাৰী মাহৰ ভিতৰতে যাতে আমি এই ধনৰাশি আমাৰ হাতত পৰে সেইটো কামনাৰে মই আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰশ্ন হয়, পৰিকল্পনা নোহোৱাকৈ ঔদ্যোগিক উন্নয়ন কৰিবলৈ গৈ ৰাজকোষৰ কোটি কোটি টকা অপচয় কৰা চৰকাৰে শুনিবনে এপলৰ 394 জন কৰ্মচাৰীৰ বিননি? ৰঙিয়াৰ পৰা ইনামুল ইছলামৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চিটি 18ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছোঁ ক্ষন্তেক সময়ৰ আন এটি বাণিজ্যিক বিৰতি।